কবিতাৰ শিৰোনাম ভাৰতবৰ্ষ এখন ঠাই আৰু সেউজীয়াৰ সৈতে মানুহবোৰ বংশিত হৈ পাব। ৰীতিগালা পৰ্বতত ডাৰ্ক গ্ৰীণ তাৰ দেহৰ বৰণ, বিষবীয় উত্তাপত গজে বাঢ়ে তাৰ অৰণ্য, পৰিচলন বৃষ্টিপাতত নিতে স্নান কৰে সি। চানচিবিবোৰ গজে তাত মূৰৰ ওপৰৰ পৰা ভৰিৰ পতালৈ, হৃদয়ৰ পৰা অনুভৱলৈ, কৰ্তব্যৰ পৰা দায়িত্ববোধলৈ চানচিবিয়ে মেৰিয়াই থৈ জন অৰণ্যক। চিৰঞ্জীৱী চানচিবিৰ বাবে ইয়াক গাঁৱতে ঘৰ সাজে, অবিদ্ধ গড় সাজে, বিশ্বাস কৃতজ্ঞতাৰ মৃত্যুতা গঢ়ে। ৰীতিগালাৰ উপৰেদি হনুমান উৰিছিল হিমালয়ৰ পৰা ভাৰত হৈ, লংকাৰ ৰীতিগালাৰ মৰণমুখী সেউজীয়াৰ উপৰেদি হনুমান উৰিছিল। হনুমানৰ হাতৰ পৰা হিমালয়ৰ হৃদয়ৰ এটা ফাল খহি পৰিছিল ৰীতিগালাত। সেই নিশাই লক্ষ্মণৰ বুকুত হেজাৰ চানচিবী উদ্ভিদ গজি উঠিছিল।